ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি ধন্যবাদ দিছোঁ। লগতে মহান গুৰুজনা আৰু গুৰুমাৰ চৰণত সেৱা জনাইছোঁ। আৰু আজি যিমান তেখেতসকলে আহিছে সকলোকে নমস্কাৰ জনাইছোঁ। আজি গুৰুজনাই এই মঞ্চত যিমানখিনি ঈশ্বৰৰ বাক্য ক'লে, যি মন্দৰ কথা ক'লে, সেই সকলোখিনি মোৰ জীৱনত ঘটা হয়। আৰু সেইখিনি মই বৰ্তমান মই ফেচ কৰি আছিলোঁ। আৰু মই লঘোণ দিবলৈ আহোঁতেও মই এইটো উদ্দেশ্যই আহিছিলোঁ, যাতে মই ইন্দ্ৰিয় দমন কৰিবলৈ যাতে শক্তি পাওঁ। গুৰুজনে এইদিন ফোনত কথা পাতোঁতে মোক এইবিলাক কথা বুজাই আছিলে। আৰু সেইটোৱে যে মই আশীৰ্বাদ পাইছোঁ, মই আজি গুৰুজনাৰ মুখেৰে সেই কথাখিনি যে আছে মই তাতে প্ৰমাণ পাইছোঁ। কাৰণ গুৰুজনাই যি মোবাইলৰ কথা ক'লে সেইখিনিও মোৰ জীৱনত মোৰ হৈ আছিলে আৰু মই উদ্ধাৰ পাব পৰা নাছিলোঁ। মই আজি সেই সকলোখিনি পাপ স্বীকাৰ কৰিছোঁ। আৰু আজিৰ পৰা যেন মই সেই মণ্ডললৈ যেন গৈ নাযাওঁ, ঈশ্বৰে যেন মোক শক্তি দিয়ে, সেয়াই মোৰ আজি সেই সাক্ষ্য আছে।